নমস্কাৰ আপোনালোকেতো ইতিমধ্যে গম পাইছেই আমাৰ যি এডিআৰই 2.0 অৰ্থাৎ তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাসমূহৰ অফিচিয়েলি সিলেবাস প্ৰকাশ পাইছে আৰু এই সিলেবাস অনুসৰি কোনটো বিষয়ৰ পৰা কিমান নম্বৰ আহিব মুঠ কিমান নম্বৰ আহিব নিগেটিভ কিমান নম্বৰ থাকিব ইয়াৰ ওপৰত এই ভিডিঅটো লৈ অহা হৈছে গতিকে আপোনালোকে ভিডিঅটো সম্পূৰ্ণৰূপে চাব তৃতীয় বৰ্গৰ যেটো প্ৰথম এক্সাম হ'ব এইটো হৈছে আমাৰ বেচেলাৰ ডিগ্ৰী অৰ্থাৎ গ্ৰেজুৱেশ্যন লেভেলৰ এই পৰীক্ষাটোৰ বাবে আপোনালোকে 3 ঘণ্টা সময় লাভ কৰিব অৰ্থাৎ 180 মিনিট সময় ইয়াত আপোনালোকৰ 150টা কোৱেশ্চন থাকিব আৰু টোটেল 175 মাৰ্ক থাকিব নিগেটিভ মাৰ্কৰ বিষয়ে জনাৰ আগতে আমি সিলেবাসখন চাও আহক অৰ্থাৎ কোনটো বিষয়ৰ পৰা কিমান নম্বৰ আহিব এইটো আমি আগতে চাও আহক ইয়াৰ প্ৰথমতে আছে আপোনালোকৰ সোশিয়াল ষ্টাডিৰ পৰা আপোনালোকৰ 30টা কোৱেশ্চন আহিব আৰু প্ৰতিটো কোৱেশ্চনতে আপোনালোকৰ 1 নম্বৰ কৈ পাব ইয়াৰ পিছত আছে জেনাৰেল নলেজ ইয়াৰ পৰা আপোনালোকৰ 35টা কোৱেশ্চন আহিব আৰু প্ৰতিটো কোৱেশ্চনতে 1 নম্বৰ কৈ থাকিব ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব যেটো আমাৰ সোশিয়াল ষ্টাডি আছে এই সোশিয়াল ষ্টাডিৰ ভিতৰত আপোনালোকৰ বিশেষ একো নাহে ইয়াৰ ভিতৰত আপোনালোকৰ ভূগোল ইতিহাস ৰাজনীতি বিজ্ঞান আৰু অৰ্থনৈতিক বিজ্ঞানৰ লগত জড়িত কিছুমান কোৱেশ্চন আনসাৰ আহিব আৰু জেনাৰেল নলেজৰ লগত বা জেনাৰেল নলেজৰ ভিতৰত আপোনালোকৰ যিবিলাক আমাৰ কাৰেন্ট এফেয়াৰ আছে ষ্টেটিক জিকে আছে সাধাৰণ বিজ্ঞানৰ কোৱেশ্চন আনসাৰ আছে আৰু যিবিলাক আমাৰ জেনাৰেল নলেজ আছে আৰু ইয়াৰ কোৱেশ্চন আনসাৰ সমূহ থাকিব নেক্সট আছে আপোনালোকৰ ৰিজনিংৰ পৰা আপোনালোকৰ 20টা কোৱেশ্চন আহিব আৰু প্ৰতিটো কোৱেশ্চনতে আপোনালোকৰ 1 মাৰ্ক কৈ থাকিব ইয়াৰ পিছত আছে আপোনালোকৰ মেথছতো আপোনালোকৰ 30টা কোৱেশ্চন আহিব আৰু প্ৰতিটো কোৱেশ্চনতে আপোনালোকৰ 1 মাৰ্ক কৈ থাকিব ইয়াৰ পিছত আছে জেনাৰেল ইংলিছত আপোনালোকৰ 10টা কোৱেশ্চন আহিব আৰু প্ৰতিটো কোৱেশ্চনতে 1 মাৰ্ক কৈ থাকিব আৰু ইয়াৰ লগতে মনত ৰাখিব যেটো আমাৰ জেনাৰেল ইংলিছ আছে এই জেনাৰেল ইংলিছত আপোনালোকৰ গ্ৰামাৰৰ ওপৰত কোৱেশ্চন আনসাৰ আহিব ইয়াৰ পিছত আছে ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিছ ল্যাঙ্গুৱেজ ইয়াৰ পৰা 25টা কোৱেশ্চন আহিব আৰু প্ৰতিটো কোৱেশ্চনতে 2 মাৰ্ক কৈ থাকিব ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিছ ল্যাঙ্গুৱেজ অৰ্থাৎ ইয়াত আপোনালোকৰ এটা ইংলিছৰ পেৰাগ্ৰাফ দিয়া থাকিব আৰু এই পেৰাগ্ৰাফটোৰ পৰা আপোনালোকক কোৱেশ্চন দিব আৰু আপোনালোকে ইয়াৰ পৰা এনসাৰ উলিয়াব লাগিব আমি ইয়াত চাবলৈ গলে আমাৰ ইংলিছৰ পৰা টোটেল 60 মাৰ্ক আহিব কাৰণ চকচোন আপোনালোকে 25টা যদি আমাৰ 2 নম্বৰী কোৱেশ্চন হয় তেতিয়া হলে ইয়াত আমাৰ 50 নম্বৰ থাকিব আৰু 10টা আহিলে 10 নম্বৰ টোটেল আমাৰ 60 নম্বৰ ইংলিছত আমাৰ 60 নম্বৰ থাকিব আৰু যদি আমি নিগেটিভ মাৰ্কৰ বিষয়ে চাও তেন্তে আপোনালোকে গম পাইছে চাগে এটা কোৱেশ্চনত আমাৰ 4 ভাগৰ এভাগ অৰ্থাৎ যদি আপোনালোকৰ নম্বৰী এটা কোৱেশ্চন ভুল হয় তেন্তে আপোনালোকৰ 0.25 মাৰ্ক কাটা যাব আৰু যদি আমাৰ যেটো আমাৰ 2 নম্বৰী কোৱেশ্চন আছে এই 2 নম্বৰী কোৱেশ্চনৰ যদি এটা কোৱেশ্চন আপোনালোকৰ কাটা যায় বা ভুল হয় তেন্তে আপোনালোকৰ 0.50 নম্বৰ আপোনালোকৰ কাটা যাব ইয়াৰ লগতে আপোনালোকক জনাব বিচাৰিম যে আমাৰ চেনেলৰ তৰফৰ পৰা সম্পূৰ্ণ সিলেবাস অনুসৰি এখন ই-বুক প্ৰস্তুত কৰা হৈছে এই ই-বুকখনত আপোনালোকৰ যেটো আমাৰ সোশিয়াল ষ্টাডি আছিল এই সোশিয়াল ষ্টাডিৰ সম্পূৰ্ণ তথ্যখিনি এই ই-বুকখনত লাভ কৰিব যত আমাৰ ইতিহাস ভূগোল ৰাজনীতি অৰ্থনীতি ক্ৰিয়া কম্পিউটাৰ আৰু লগতে মক টেষ্টও লাভ কৰিব আপোনালোকে যদি এইখন ই-বুক ডাউনলোড কৰিব বিচাৰে তেন্তে ডিসক্ৰিপচনত এটা হোৱাটছএপ নাম্বাৰ দিয়া থাকিব তাত আপোনালোকে কন্টেক্ট কৰিব বা ডিএম কৰিব পাৰিব এইখনে হৈছে আমাৰ চেনেলৰ তৰফৰ পৰা প্ৰকাশ কৰা ই-বুকখন ইয়াত আপোনালোকে আহোম কিংডম অৰ্থাৎ আহোম ৰাজ্যৰ বিষয়ে প্ৰাগ ইতিহাস কালৰ বিষয়ে ব্ৰিটিছ ৰুলাৰ অৰ্থাৎ ব্ৰিটিছৰ শাসনৰ সময়ত কি হৈছিল কি ঘটিছিল ইয়াৰ বিষয়ে ইয়াৰ ওপৰত
ভাৰতৰ সংবিধানৰ ওপৰত গোটেইখিনি পাব। ইয়াৰ লগতে অসমৰ ভূগোল, ভাৰতৰ ভূগোল, বিশ্বৰ ভূগোল, এইখিনি হৈছে আপোনালোকৰ অসমৰ ভূগোল। ইয়াৰ পিছত আহিব আপোনালোকৰ ভাৰতৰ ভূগোল পাব, ভাৰতৰ ভূগোলৰ বিষয়ে। ইয়াৰ পিছত আপোনালোকে পৃথিৱীৰ ভূগোলৰ বিষয়ে পাব। পৃথিৱীৰ ভূগোল। ইয়াৰ পিছত পাব আপোনালোকে কোনখন দেশক কি বুলি কোৱা হয়। ইয়াৰ পিছত পাব আপোনালোকে কেপিটেল এণ্ড কাৰেঞ্চি। ইয়াৰ পিছত পাব আপোনালোকে সৌৰজগতৰ কিছু তথ্য, অৰ্থাৎ সৌৰজগতৰ বিষয়ে। ইয়াৰ পিছত পাব আপোনালোকে পৰিৱেশ অধ্যয়ন। ইয়াৰ পিছত আপোনালোকৰ অসমৰ ৰাজনীতিৰ লগত বা ভাৰতৰ ৰাজনীতিৰ সৈতে কিছুমান কুৱেশ্যন এনচাৰ পাব। ইয়াৰ পিছত আপোনালোকৰ ইকনমিক্সৰ ওপৰত পাব কুৱেশ্যন এনচাৰ। ইয়াতে আমাৰ স্পৰ্টৰ ওপৰত পাব আপোনালোকে। অলিম্পিকৰ ওপৰত পাব। অলিম্পিকৰ ওপৰত বেলেগকৈ দিয়া আছে। ইয়াৰ পিছত আছে আপোনালোকৰ আৰ্ট এণ্ড কালচাৰ। আৰ্ট এণ্ড কালচাৰৰ ওপৰত পাব আপোনালোকৰ কুৱেশ্যন এনচাৰ ইয়াত। ইয়াৰ পিছত আছে আমাৰ এছাম আৰ্ট এণ্ড কালচাৰ, অৰ্থাৎ ওপৰখিনি আমাৰ গোটেই ভাৰতৰ লগত আছিল আৰু এইখিনি হৈছে আমাৰ ইবাকৰখিনি অসমৰ লগত জড়িত। ইয়াৰ পিছত আছে আমাৰ আছাম লিটাৰেচি, অৰ্থাৎ সাহিত্য ৰাজ্যৰ লগত জড়িত কুৱেশ্যন আছে কিছুমান। সাহিত্যৰ লগত জড়িত। ইয়াত আপোনালোকৰ শংকৰদেৱ, মাধৱদেৱ সকলোৰে পাব। ইয়াৰ পিছত আছে আপোনালোকৰ কম্পিউটাৰ ছায়েন্সৰ বিষয়ে। আৰু একেবাৰে লাষ্টত আপোনালোকৰ বাবে মক টেষ্ট ৰখা হৈছে। আপোনালোকে মক টেষ্ট দি আপোনালোকে নিজকে পৰীক্ষা কৰি চাব পাৰিব। ইয়াৰ পিছত আছে আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰী চিলেবাছ, অৰ্থাৎ আমাৰ যিটো গ্ৰেড 3 ভিতৰতে পৰে হায়াৰ ছেকেণ্ডাৰী লেভেলৰ এক্সাম আছে। এই এক্সামতো আপোনালোকে মুঠ 3 ঘণ্টা সময় পাব, অৰ্থাৎ 180 মিনিট সময় পাব। ইয়াতো আপোনালোকৰ 150টা কুৱেশ্যন থাকিব আৰু টোটেল মাৰ্কো 150 মাৰ্ক থাকিব। ইয়াতো সেই প্ৰায় একেখিনিয়ে কথা আছে। ছ'চিয়েল ষ্টাডিৰ পৰা 30টা কুৱেশ্যন আহিব, প্ৰতিটো কুৱেশ্যনতে 1 মাৰ্ককৈ থাকিব। জেনেৰেল নলেজৰ পৰা 30টা কুৱেশ্যন আহিব, প্ৰতিটো কুৱেশ্যনতে 1 মাৰ্ককৈ থাকিব। ৰিজনিঙৰ পৰা 20টা কুৱেশ্যন আহিব, প্ৰতিটো কুৱেশ্যনতে 1 মাৰ্ককৈ থাকিব। আৰু মেথছৰ পৰা আপোনালোকৰ 35টা কুৱেশ্যন আহিব আৰু প্ৰতিটো কুৱেশ্যনতে 1 মাৰ্ককৈ থাকিব। আৰু জেনেৰেল ইংলিছৰ পৰাও 35টা কুৱেশ্যন আহিব, প্ৰতিটো কুৱেশ্যনতে 1 মাৰ্ককৈয়ে থাকিব। নিগেটিভ মাৰ্ক চাবলৈ গ'লে একেখিনিয়ে কথা। 1 নম্বৰী কুৱেশ্যন যদি আপোনালোকে এটা ভুল হয় তেন্তে আপোনালোকৰ 0.25 মাৰ্ক কাটা যাব। আৰু যদি 2 মাৰ্কৰ কুৱেশ্যন আপোনালোকৰ এটা ভুল হয় তেন্তে 0.50 নাম্বাৰ আপোনালোকৰ কটা যাব। ইয়াৰ পিছত আছে আপোনালোকৰ যিটো আমাৰ গ্ৰেড 4 এক্সাম হ'ব ড্ৰাইভাৰৰ, আৰু যিটো আমাৰ শিক্ষাৰ অৰ্হতা HSLC পাছৰ, ইয়াতো আপোনালোকৰ মুঠ সময় হ'ব 3 ঘণ্টা, অৰ্থাৎ 180 মিনিট। টোটেল কুৱেশ্যন থাকিব 150টা আৰু টোটেল মাৰ্কো থাকিব আপোনাৰ 150 মাৰ্ক। ইয়াতো আপোনালোকৰ একেখিনিয়ে। ছ'চিয়েল ষ্টাডিৰ পৰা আহিব 20টা কুৱেশ্যন, প্ৰতিটো কুৱেশ্যনতে 1 মাৰ্ক। জেনেৰেল নলেজৰ পৰা
30টা কুৱেশ্যন, প্ৰতিটো কুৱেশ্যনতে 1 মাৰ্ক। ৰিজনিঙৰ পৰা 20টা কুৱেশ্যন, প্ৰতিটো কুৱেশ্যনতে 1 মাৰ্ক। আৰু জেনেৰেল মেথামেটিক্স অৰ্থাৎ গণিতৰ পৰা আহিব 30টা কুৱেশ্যন, প্ৰতিটো কুৱেশ্যনতে 1 মাৰ্ক। ইয়াৰ পিছত ইংলিছৰ পৰা আপোনালোকৰ 30টা কুৱেশ্যন আহিব, প্ৰতিটো কুৱেশ্যনতে 1 মাৰ্ক থাকিব। আৰু যিটো আমাৰ গ্ৰেড 4 এক্সাম আছে ইয়াত ৰোড ট্ৰেন্সপৰ্ট, ইয়াৰ ওপৰত আপোনালোকৰ 20টা কুৱেশ্যন আহিব আৰু প্ৰতিটো কুৱেশ্যনতে আপোনালোকৰ 1 মাৰ্ককৈ থাকিব। ইয়াতো নিগেটিভ মাৰ্ক চাবলৈ গ'লে একেখিনিয়ে কথা। 1 মাৰ্কৰ বাবে 0.25 নাম্বাৰ কটা যাব, অৰ্থাৎ এটা ভুল হ'লে আপোনালোকৰ 1 নম্বৰী কুৱেশ্যন 0.25 আপোনালোকৰ কটা যাব, আৰু 2 নম্বৰী কুৱেশ্যন এটা ভুল হ'লে আপোনালোকৰ 0.50 নাম্বাৰ কটা যাব।